আমাৰ অতিকে জনপ্ৰিয় নেতা যিজন এই অঞ্চলত বহুতো ডেভেলপমেণ্ট কাম কৰিছিল, যাৰ কামৰ এইখন অঞ্চল আজি উজ্বলি উঠিছে। আমি তেখেতক ফিতা কটাৰ আগমুহূৰ্তত দুষাৰ ক'বৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক আমাৰ ভোগালী বিহুৰো শুভেচ্ছা মই আগতীয়াকৈ আপোনালোকলৈ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই আমাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আপোনাসকলে ওলাই আহি কণ্টেকৰ কাৰণে আমালৈ সহযোগ, আমালৈ উৎসাহিত কৰাৰ কাৰণে অন্তৰৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা মই আপোনালোকক দিছোঁ। আজি আপোনাসকলে নিশ্চয় ইতিমধ্যে গম পাইছে, ইয়াত নতুনকৈ এটা ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে কাৰ্যসূচী হাতত লোৱা হৈছে। অসম চৰকাৰৰ আমাৰ যিটো আঁচনি আছে, মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত যেনেকুৱা ধৰণৰ ৰাস্তাবিলাক বনাবৰ কাৰণে আঁচনি চৰকাৰৰ পক্ষৰ পৰা দি থকা হৈছে। খালি নাচ প্ৰথমতে মই অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ কৃতজ্ঞতা আৰু ধন্যবাদ মোৰ ফালৰ পৰা মই জ্ঞাপন কৰিছোঁ। কিয়নো আজি অসম চৰকাৰৰ সহযোগত তেওঁলোকৰ কৃপাত মই মোৰ 29 নং কোকৰাঝাৰ পশ্চিম সমষ্টিৰ ৰাস্তা ঘাটৰ উন্নয়নৰ কাৰণে ভালেখিনি আঁচনি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আজি আমি এটা দিন ঠিক কৰি পেলাই আমাৰ শক্তি আশ্ৰমৰ পৰা আৰম্ভ কৰি ভাওৰাগুৰিলৈকে যোৱা যিটো শ্বৰ্টকাট ৰাস্তা, যিটো ৰাস্তাটো নেকি আমাৰ গোসাইগাঁও চাব ডিভিজনৰ সকলো শ্ৰেণীৰ নাগৰিকে ব্যৱহাৰ কৰে। আমাৰ ৰাস্তাটো খুব দৰকাৰী এটা ৰাস্তা বুলি আমি সকলোৱে জানো, কিন্তু এই ৰাস্তাৰ অৱস্থা যথেষ্ট শোচনীয় আছিলে। আৰু ৰাস্তাটো সৰু হোৱাৰ কাৰণে যান বাহন অহা যোৱা কৰাৰ বেলেখাত আৰু যিসকলে ৰাস্তা দি এই ৰাস্তাটো ব্যৱহাৰ কৰি পেলাই সদায় তেওঁলোকে দৈনন্দিন নিজৰ জীৱনৰ কাৰণে বিভিন্ন কামত ব্যস্ত থাকিব লগা হ'ল, এই মানুহবিলাকে যথেষ্ট কষ্ট পাইছিলে। ৰাস্তা যিহেতু সৰু হয় আৰু সৰু ৰাস্তা হোৱাৰ কাৰণে মাজে সময়ে তায়ে এইবিলাক অঘনে এক্সিডেণ্টবিলাক হৈ থকাটো আমি জ্ঞাত। গতিকে এই ৰাস্তাৰ উন্নতিৰ কাৰণে, ৰাস্তাৰ উন্নত হোৱাৰ কাৰণে মানুহবিলাকে আগৰ পৰাই দাবী দাৱা মোৰ ওচৰত কৰি আহিছিলে। ময়ো সময় সুযোগ অসম চৰকাৰৰ ফালৰ পৰা আদায় কৰিবৰ কাৰণে যথেষ্ট চেষ্টা চলালোঁ। আৰু আহি এই বছৰ মই সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কৃপাত আমাৰ শক্তি আশ্ৰমৰ পৰা বাউৰাগুৰিলৈকে এই যোৱা ৰাস্তাটো উন্নত কৰিবৰ কাৰণে এটা আঁচনি লাভ কৰিব পাৰিছোঁ। প্ৰথম শক্তি আশ্ৰমৰ পৰা আমাৰ চিটিলালৈকে 4,84 লাখ টোটেল এই এমাউণ্টৰ আঁচনিৰে এইখিনি ৰাস্তাটো কৰা হ'ব। তাৰ পাছত আমি এই ৰাস্তাটো দুটা অংশত ভাগ কৰিছোঁ। এটা অংশ হ'ল শক্তি আশ্ৰমৰ পৰা চিটিলালৈকে আৰু চিটিলাৰ পৰা আমাৰ ভাওৰাগুৰিলৈকে। গতিকে সেই ফালৰ পৰাও আমাৰ আকৌ আধাৰশিলা স্থাপন আমি কৰিম যে ভাওৰাগুৰি গৰু বজাৰৰ ওচৰতে এইপিনৰ পৰা চিটিলালৈকে অহা ৰাস্তাটো আকৌ বহল কৰিবৰ কাৰণে আজি কাম কৰা হ'ব, আধাৰশিলা স্থাপন কৰা হ'ব। আৰু ঠিক তেনেদৰে আজি আকৌ আমাৰ চিটিলাৰ পৰা চাপৰগ্ৰামলৈকে যোৱা যিটো ৰাস্তা, সেই ৰাস্তাও যথেষ্ট দৰকাৰী ৰাস্তা। আৰু বেপাৰ বাণিজ্য দতমা, চেপাংগুৰি, ৰামপলবিল, শক্তি আশ্ৰম, চিটিলা লগতে আমাৰ এইফালে বাউৰাগুৰি বা বেংগলৰ লগতো গোসাইগাঁৱৰ লগতো বেপাৰ বাণিজ্যৰ কাৰণে এই ৰাস্তাটো ব্যৱহাৰ কৰি থকা হয়। গতিকে এই ৰাস্তাৰো সৰু অৱস্থা যিহেতু আছে, এই সৰু ৰাস্তাটো ডাঙৰ কৰিব লাগে, বহল কৰিব লাগে। ইয়াৰ কাৰণে আঁচনি এটা অনা হৈছে। আজি আধাৰশিলা স্থাপন কৰিব যে চিটিলাৰ পৰা আমাৰ জগদৈলৈকে। গতিকে এই তিনিটা ৰাস্তাৰ তিনিটা আধাৰশিলা আমাৰ স্থাপন কৰিবৰ কাৰণে কাৰ্যসূচী লৈ মই আজি ঘৰৰ পৰা ওলাইছোঁ। মোৰ লগত আমাৰ এই অঞ্চলৰ
চবৰে মানে আমাৰ পূজনীয় ব্যক্তি শক্তি আশ্ৰম স্বামী যোগানন্দগিৰি কলেজৰ আমাৰ প্ৰাক্তন মানে প্ৰিন্সিপাল ডক্টৰ পৰেশ মানে ৰায় ডাঙৰীয়াও আছে। আমাৰ শক্তি আশ্ৰম পৰিচালনা কমিটিৰ সভাপতি সিংহ ডাঙৰীয়াও আছে। মোৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলেও আছে। শক্তি আশ্ৰম অঞ্চলৰ যিসকলৰ উন্নয়নকামী ৰাইজ সমাজকৰ্মী ব্যক্তিসকল আছে, তেখেতসকলেও সহযোগ আগবঢ়াইছে। গতিকে মই ভাবোঁ এই ৰাস্তাটো হোৱাত চবেই নিশ্চয় সুখী হৈছে আৰু এই ৰাস্তাটো হ'লে চবৰ কাৰণে যিহেতু ভাল হ'ব। ইয়াত জাতি ধৰ্ম দল সংগঠনৰ কথা নাই। অঞ্চলৰ উন্নয়নত চবে সহযোগ আগবঢ়াব লাগে। চবে উন্নয়নটো আমি গ্ৰহণ কৰিব লাগিব আৰু উন্নয়নৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে ওলাই আহিব লাগে। গতিকে আজি এই অঞ্চলৰ ৰাইজে যিহেতু সহযোগ আগবঢ়াইছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰাস্তা চবৰ কাৰণে উপকাৰী ৰাস্তা হ'ব, চবৰ কাৰণে লাভজনক ৰাস্তা হ'ব, যোগাযোগৰ কাৰণে খুব ভাল এটা ৰাস্তা হ'ব। গতিকে এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ মই যে আঁচনি হিচাপে দিব পাৰিছোঁ, ইয়াৰ কাৰণে মই নিজকে মানে ভাগ্যৱান এজন ব্যক্তি বুলি ধৰি লৈছোঁ। আৰু ৰাইজৰ দাবী দাৱা পূৰণ কৰিব পাৰিলে আমাৰ বিধায়কসকলৰ মনত আমি শান্তি লাভ কৰিব পাৰোঁ। এইখিনি কাম কৰি পেলাই মই যথেষ্ট ভাল পাইছোঁ। মই এইখিনিকে ক'ব খোজোঁ।